দুৰ্ভাগ্যজনক কথা যোৰহাটবাসীৰ কাৰণে আমি বেক চাইডে ৰৈ আছোঁ। যোৰহাটৰ অভাৰব্ৰিজৰ উৰণীয়া সেতু দ্বিতীয়খন উৰণীয়া সেতু তাৰ যোনটো ডিষ্টেঞ্চ, যোনটো অভাৰব্ৰিজৰ তলৰ ডিষ্টেঞ্চ থাকিব লাগে তাত নাই। যিহেতু আজি নাইট্ৰজেন নে অক্সিজেন কিবা অনা টেলাৰিংখন আজি ফচি গৈছে যে যোৰহাটত আজি স্বয়ং মুখ্যমন্ত্ৰী আহিব কেবিনেট কৰিবলৈ এইখন অভাৰব্ৰিজৰ ওপৰেদি। আজি তাৰ তলত এতিয়া হাৱা খুলি আছে, আপোনালোকৰ কেমেৰাই ঢুকি পাব এতিয়াও যে কেনেকুৱা দাখিলতি চাওক। আৰু যোৰহাটবাসীয়ে এটা দুৰ্ঘটনাৰ পৰা আজি যে পৰিত্ৰাণ এটা পাব বা দুৰ্ঘটনা নহয় নুই কৰিব নোৱাৰি। এই সময় এতিয়ালৈকে তেওঁলোকৰ সফল হোৱা নাই বৰ্তমানলৈকে। এতিয়ালৈ বৰ্তমান সফল হোৱা নাই। তেওঁ চকাৰকেইটা হাৱা উলিয়াই আছে বৰ্তমান। চাওক, বৰ দুৰ্ভাগ্যজনক কথা, অভাৰব্ৰিজ এখন ট্ৰেলাৰ বা নাইট্ৰজেন গেছ এটা যোৰহাট মেডিকেললৈ আনোতে দুৰ্ভাগ্যজনকভাৱে অভাৰব্ৰিজৰ তলত ফচি গৈছে। ইয়াতকৈ আৰু লজ্জাজনক ঘটনা নহয়, দুৰ্ভাগ্যজনক কথা যোৰহাটৰ কাৰণে। বিশেষকৈ এখন নাইট্ৰজেন আৰু যোৰহাট মেডিকেলৰ যোনটো অভাৰব্ৰিজৰ ডিষ্টেঞ্চ যিমানটো থাকিব লাগে সেইটো আমাৰ অনুপাতে আৰু আমি জনামতে অলপ কম আছে। দেখিছেনে আপোনালোকে অভাৰব্ৰিজখন অলপ ক্ষতিও হৈছে। এই যিহেতু যোৰহাট মেডিকেললৈ আনিছে আৰু যোৰহাট মেডিকেলৰ ইমাৰ্জেঞ্চি গাড়ী তৎক্ষণাত অহা যোৱা কৰি থাকে ইমাৰ্জেঞ্চিত, সেইকাৰণে অকণমান অন্ততঃ অভাৰব্ৰিজখনে ওখ কৰিব পাৰিলেহেঁতেন, কোনো অপকাৰ নহ'লহেঁতেন। কিন্তু ইয়াত এতিয়া দেখিছে নাই হাৱাবোৰ উলিয়াই আছে, অন্ততঃ অভাৰব্ৰিজখন আকৌ যোনখন টেলাৰিং আছে চাপৰিবলৈ। কিন্তু এতিয়া কিমানটো সফল হ'ব নাজানো, লাগি আছে তেওঁলোকে যিমান কৰে হাৱা ওলোৱাত। এটা ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কিন্তু হাত সাৰিছে যোৰহাটবাসী, ভয়ংকৰ এটা বিপদৰ পৰা ৰক্ষা পাব আৰু যদি নঘটে একো। সেইটো কথা এইটোৱে যে স্বয়ং মুখ্যমন্ত্ৰী এখন অভাৰব্ৰিজৰ ওপৰেদি আজি কেবিনেটত যাব, বৰ্ধিত নিৰ্বাহ হ'ব। আজি যোৰহাট ষ্টেডিয়াম খেলপথাৰত হ'ব, খন্তেক পিছতে ইয়াৰ তলতে এইখন ফচি আছে যে ইয়াৰ দুৰ্ঘটনা নহয় যে নুই কৰিব নোৱাৰি। যিহেতু তেওঁ তৎক্ষণাত এটা ব্যৱস্থা কৰক যে অভাৰব্ৰিজখন আৰু এখন যে ডাঙৰ গাড়ী নফচিব, নুই কৰিব নোৱাৰি। দুৰ্ভাগ্যজনক কথা যোৰহাটবাসীৰ কাৰণে আমি বেক চাইডে ৰৈ আছোঁ। যোৰহাটৰ অভাৰব্ৰিজৰ উৰণীয়া সেতু দ্বিতীয়খন উৰণীয়া সেতু তাৰ যোনটো ডিষ্টেঞ্চ, যোনটো অভাৰব্ৰিজৰ তলৰ ডিষ্টেঞ্চ থাকিব লাগে তাত নাই। যিহেতু আজি নাইট্ৰজেন নে অক্সিজেন কিবা অনা টেলাৰিংখন আজি ফচি গৈছে যে যোৰহাটত আজি স্বয়ং মুখ্যমন্ত্ৰী আহিব কেবিনেট কৰিবলৈ এইখন অভাৰব্ৰিজৰ ওপৰেদি। আজি তাৰ তলত এতিয়া হাৱা খুলি আছে, আপোনালোকৰ কেমেৰাই ঢুকি পাব এতিয়াও যে কেনেকুৱা দাখিলতি চাওক। আৰু যোৰহাটবাসীয়ে এটা দুৰ্ঘটনাৰ পৰা আজি যে পৰিত্ৰাণ এটা পাব বা দুৰ্ঘটনা নহয় নুই কৰিব নোৱাৰি। এই সময় এতিয়ালৈকে তেওঁলোকৰ সফল হোৱা নাই বৰ্তমানলৈকে। এতিয়ালৈ বৰ্তমান সফল হোৱা নাই। তেওঁ চকাৰকেইটা হাৱা উলিয়াই আছে বৰ্তমান। চাওক, বৰ দুৰ্ভাগ্যজনক কথা, অভাৰব্ৰিজ এখন ট্ৰেলাৰ বা নাইট্ৰজেন গেছ এটা যোৰহাট মেডিকেললৈ আনোতে দুৰ্ভাগ্যজনকভাৱে অভাৰব্ৰিজৰ তলত ফচি গৈছে। ইয়াতকৈ আৰু লজ্জাজনক ঘটনা নহয়, দুৰ্ভাগ্যজনক কথা যোৰহাটৰ কাৰণে। বিশেষকৈ এখন নাইট্ৰজেন আৰু যোৰহাট মেডিকেলৰ যোনটো অভাৰব্ৰিজৰ ডিষ্টেঞ্চ যিমানটো থাকিব লাগে সেইটো আমাৰ অনুপাতে আৰু আমি জনামতে অলপ কম আছে। দেখিছেনে আপোনালোকে অভাৰব্ৰিজখন অলপ ক্ষতিও হৈছে। এই যিহেতু যোৰহাট মেডিকেললৈ আনিছে আৰু যোৰহাট মেডিকেলৰ ইমাৰ্জেঞ্চি গাড়ী তৎক্ষণাত অহা যোৱা কৰি থাকে ইমাৰ্জেঞ্চিত, সেইকাৰণে অকণমান অন্ততঃ অভাৰব্ৰিজখনে ওখ কৰিব পাৰিলেহেঁতেন, কোনো অপকাৰ নহ'লহেঁতেন। কিন্তু ইয়াত এতিয়া দেখিছে নাই হাৱাবোৰ উলিয়াই আছে, অন্ততঃ অভাৰব্ৰিজখন আকৌ যোনখন টেলাৰিং আছে চাপৰিবলৈ। কিন্তু এতিয়া কিমানটো সফল হ'ব নাজানো, লাগি আছে তেওঁলোকে যিমান কৰে হাৱা ওলোৱাত। এটা ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কিন্তু হাত সাৰিছে যোৰহাটবাসী, ভয়ংকৰ এটা বিপদৰ পৰা ৰক্ষা পাব আৰু যদি নঘটে একো। সেইটো কথা এইটোৱে যে স্বয়ং মুখ্যমন্ত্ৰী এখন অভাৰব্ৰিজৰ ওপৰেদি আজি কেবিনেটত যাব, বৰ্ধিত নিৰ্বাহ হ'ব। আজি যোৰহাট ষ্টেডিয়াম খেলপথাৰত হ'ব, খন্তেক পিছতে ইয়াৰ তলতে এইখন ফচি আছে যে ইয়াৰ দুৰ্ঘটনা নহয় যে নুই কৰিব নোৱাৰি। যিহেতু তেওঁ তৎক্ষণাত এটা ব্যৱস্থা কৰক যে অভাৰব্ৰিজখন আৰু এখন যে ডাঙৰ গাড়ী নফচিব, নুই কৰিব নোৱাৰি।